ছাত্ৰ ছাত্ৰীসকল তোমালোকে গ্ৰেছ মাৰ্ক লৈ যিখিনি কমেণ্ট কৰিছা, যিহেতু বহুতো কমেণ্টছ মই পাইছোঁ পঢ়িবলৈ, সেইখিনি কমেণ্টছৰ উত্তৰ দিবলৈ বহুতো সময় লাগিব। সেইকাৰণে মই এটা ভিডিঅ' আকাৰত তোমালোকে সেই কমেণ্টছখিনিৰ উত্তৰ দিবলৈ লৈছোঁ। তোমালোকৰ মই নাম নকওঁ, কিয়নো নাম ক'লে তোমালোকে হয়তো বেয়া পাব পাৰা, কাৰণ নাম্বাৰখিনি তোমালোকে লিখি দিছা। ঠিক আছে, মই তোমালোকে কি ভাবি আছা তাৰ কমেণ্টছখিনিৰ উত্তৰ দি আছোঁ। এজনে কৈছে 38 কাৰেক্ট হৈছে, মানে MCQ যদি 38 কাৰেক্ট হৈছে, চোৱা MCQত পাব লাগে মাত্ৰ 13, যি ছাবজেক্টেই হওক। 13ৰ পৰিৱৰ্তে কিমান পাবা? 38 পাইছা, ভাল নম্বৰ পাইছা। এইফালে কম পাইছা, কিমান? 5 পাইছা। চ' তোমালোকে বাকী সেইজনে কি কৈছে, বাকী যিখিনি ছাবজেক্ট সেইখিনিত 70 আপ পাম কৈছে, মানে ভাল হৈছে। তাতে কৈছে গ্ৰেছ মাৰ্ক দিবনে বা পাছ কৰিম নাই চিন্তা কৰিছা। সেইটো কোনো চিন্তা কৰিব নালাগে, কাৰণ 38ত যেতিয়া 5 প্লাছ হয় কিমান হ'ব? 43। কিমান হ'ল? 43। চিন্তা কৰিবলৈ আছেনে কিবা? 38 যেতিয়া MCQ পাইছা, এইফালে 5 পাইছা, হয়নে? তেতিয়া কিমান হ'ল? 43। 43 নালাগেই, 90ৰ ভিতৰত 27 লাগে, পাছেই কৰি গ'লা। এইটো কথা নহয় থিয়ৰিত পাছ কৰিব লাগিব বা এইফালে MCQটো পাছ কৰিব লাগিব, সেইটো নহয়। গোটেই বহীখন লগাই 27 পালেই হ'ল। মই সেই কথাটো তোমালোকক আগতেও কৈছোঁ। গতিকে তুমি নিশ্চিন্ত থাকা। যিগৰাকীয়ে মানে মোক সেই কমেণ্টটো কৰিছে, বাকীখিনি 70 পাম বুলি কৈছে, একেবাৰে নিশ্চিন্ত থাকা, সেইখনতে পাছ কৰিছে। 38 + 5 27হে লাগে। গোটেই দুইটাতে MCQ আৰু থিয়ৰী দুইটাতে লগ হৈ 27 পালেই হ'ব, সেইটো টেনশ্যন নল'বা। ইয়াৰ পিছত এজনে সুধিছে কি টেনশ্যন হৈছে। টেনশ্যন হৈছে বুলি কৈছে, মানে বিনীতা গোৱালা নামটো কৈ দিছোঁ বাৰু। বিনীতা গোৱালা, অকণমানো টেনশ্যন নল'বা। তুমি যি কষ্ট কৰিলা, পৰীক্ষা দিলা, কাইলৈ ইলেক্টিভ আছে, ইলেক্টিভটো ভালকৈ ইলেক্টিভ ছাবজেক্টটো তোমালোকে দিয়া, আৰু বাকী ভগৱানৰ ওপৰত এৰি দিয়া। মই কৈছোঁৱে যে নাম্বাৰ বহীত কম পাম বুলি ভাবিলেও কেতিয়াবা বেছি পায়, বেছি পাম বুলি ভাবিলেও কেতিয়াবা বেছি কম পায়। আৰু মই কৈ আছোঁ তাৰ পিছৰখিনি বাৰু, ঠিক আছে। অকণমানো টেনশ্যন নল'বা, মই গোটেই কথাখিনি কৈ আছোঁ। মোৰ ভিডিঅ'খিনি চাবা, তেতিয়া টেনশ্যন দূৰ হ'ব দেই। তাৰপিছত কৈছে আৰু এজনে কৈছে তেনেকৈ, ভদ্ৰেশ্বৰ বৰাই, বহুত চিন্তা হৈছে। চিন্তা নকৰিবা, এতিয়া কামখিনি হৈ গ'ল যিহেতু, বাকী পিছৰ কি চিন্তা কৰিবা মই তাৰ বিষয়ে ভিডিঅ' দিম, তাৰ বিষয়েহে চিন্তা কৰিবা। তোমালোক দুজনে যে চিন্তা হৈছে কৈছা, মই সেইখিনি আৰু কেইবাজনেও কৈছে, চিন্তাৰ কাৰণটো কিয় নাই মই ইয়াৰ পিছৰ ভিডিঅ' দিম, যিহেতু তোমালোকৰ এক্সাম হৈ আছে, শেষ হোৱা নাই। কাইলৈ ইলেক্টিভ ছাবজেক্টটো তোমালোকে ভালকৈ দিয়া, তাৰপিছত মই ইয়াৰ বিষয়ে তোমালোকক ক'ম। তাৰপিছত এজনে কৈছে কি, তেওঁ কৈছে মানে 3টা বিষয়ত বেয়া হৈছে কৈছে, আৰু গেছ দিবনে? 3টা বিষয়ত গেছ দিয়ে, সেইটো জানো। 3টা বিষয়ত গেছ দিয়ে, 3টা বিষয় বেয়া হৈছে, 3টাতে গেছ দিব। কিন্তু 3টা বিষয়ত কিমান কিমান কমিব? 15 মাৰ্কছ, মুঠতে 15 মাৰ্কছ গেছ দিয়ে। 15 মাৰ্কছ যদি হয়, 3টা বেয়া হোৱা ছাবজেক্টত পাছ হ'বৰ কাৰণে, 3টা ছাবজেক্টত পাছ হ'বৰ কাৰণে কিমান নাম্বাৰ লাগিব টোটেল? যদি 15 নাম্বাৰ হ'লে হয়, তেতিয়াহ'লে 15 দি সেইখিনিত পাছ কৰাই দিব। যদিহে বাকী ছাবজেক্টকেইটাত বেছি নাম্বাৰ পায়, মানে 15 আনিব পৰা হয়, 15তকৈ বেছি গেছ ক'তো নিদিয়ে। 3টা ছাবজেক্ট হ'লে 3টাতে ভগাই দিব। মই কৈ আছোঁ আগতেও, 3টা ছাবজেক্টত যদি ধৰা তিনিওটাতে 5 কমিলে, বা কিবা এটা 10 কমিলে, এটা 3 কমিলে, এটা 2 কমিলে, মিলাই পেলাই দি দিব। বাকী ছাবজেক্টৰ পৰাই আনিব, বাকী ছাবজেক্টত ভাল হ'ব লাগিব। তাৰপিছত আৰু এজনে কৈছে কি কৈছে, 12 পাম আৰু 4 পাম। এজনে কৈছে 10 পাম, 11 পাম, ঠিক সেই একেই কথা। 12 আৰু 4 পালে 16 হ'ল। যদি বাকী ছাবজেক্টত ভাল হৈছে, তেতিয়াহ'লে নিশ্চয় গেছ মাৰ্ক পাবা। তাৰপিছতে 11, 10 সেইটো একে কথা। বাকী ছাবজেক্টত যদি ভাল হৈছে, গেছ দিব, গেছ দিব পৰা নাম্বাৰ হৈ আছে। গতিকে মই সেইকাৰণে কৈছোঁ, কেতিয়াও চিন্তা নকৰিবা। আৰু ফাৰ্ষ্ট ডিভিজন পালে সুধিছে, ফাৰ্ষ্ট ডিভিজন পালে গেছ দিবনে? ফাৰ্ষ্ট ডিভিজন পালেও গেছ দিব, যদি দিব লগা হয়, কাৰণ নাম্বাৰখিনিতো বাকীকেইটা ছাবজেক্টত আছে। মুঠতে ল'ৰা ছোৱালীক ফেইল হ'বৰ কাৰণে তেওঁলোকে যত্ন নকৰে। চাবা, যেনে তেনে পাছ কৰাৰ চিন্তা কৰে, পাছ কৰোৱাবই। আৰু এটা কথা এইখিনিতে কওঁ,
এখন বহি চাওঁতে যদি সেই বহিখনত 90 আপ পাইছে 95 আপ পাইছে তেতিয়া সেই বহিখন কিন্তু চাব সেই বহিখন প্ৰকৃততে নম্বৰটো শুদ্ধ পাইছেনে চাব বাকী অন্য যিবিলাক বহি সেইবিলাকো চাব কিন্তু যদিহে কোনোবাই কম পাইছে গেছ মাৰ্ক দি হ'লেও যেনে তেনে পাছ কৰাবলৈ চাব সেইকাৰণে কৈছোঁ তোমালোকে টেনশ্যন দূৰ কৰা বহুতো কমেণ্টছ আহিছে বহুতো আহিছে মানে সিমানখিনি কমেণ্ট পঢ়ি পেলাই মই উত্তৰ দিবলৈ বহুতো অসুবিধা হয় সেইকাৰণে মই একেই যিখিনি কমেণ্টছ সেইখিনি মই লগ কৰি উত্তৰটো দিছোঁ আৰু তোমালোকে চিন্তা নকৰিবা যদি কিবা আৰু জানিব লগা আছে তোমালোকে কমেণ্ট কৰিবা মই সেইকাৰণে তোমালোকৰ কমেণ্টছৰ ওপৰত আকৌ ভিডিঅ' এটা বনাই দিলোঁ কালিলৈ তোমালোকে ইলেক্টিভ দি লোৱা তাৰপিছত কি চিন্তা কৰিবা কি কৰিবা তোমালোকে মই সুন্দৰকৈ ভিডিঅ' এটা দিম সেই ভিডিঅ' চাই নিশ্চয় তোমালোক উপকৃত হ'বা আৰু পেৰেণ্টছসকলকো কৈছোঁ গাৰ্জেনসকলকো কৈছোঁ আপোনালোকে তেওঁলোকক একো নক'ব বাৰে প্ৰতি মই কৈ আছোঁ মোৰ ভিডিঅ'ত তেওঁলোকৰ এক্সাম শেষ হ'বলৈ দিয়ক তাৰপিছত আপোনালোকে পেপাৰ চাব কিন্তু বেয়াকৈ একো নক'ব সেই পৰীক্ষাৰ ভিত্তিত কোনটো বাটে যাব ক'ত এডমিশ্যন ল'ব সেইটো মানে মই সেয়ালৈ ভিডিঅ' দিম আপোনালোকে একো ক'ব নালাগে নিশ্চয় কথাখিনি বুজি পাইছে বহুতে কমেণ্ট কৰাৰ কাৰণে বহুতে কমেণ্টছ আচলতে কমেণ্টছ বহুত বেছি নহয়নে সেইবিলাকে কথা মই উত্তৰটো ভিডিঅ' আকাৰে দিলোঁ তোমালোকে কেতিয়াও টেনশ্যন নল'বা গেছ মাৰ্কটো দিব ঠিক কেনেধৰণে দিয়ে মই বুজাই দিছোঁ তেনেধৰণেই দিব নিশ্চয় বুজি পাইছা কথাখিনি ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ কালিলৈ পৰীক্ষা ভালকৈ দিবা দেই ভাল হ'ব লাগিব মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ কালিলৈ ইলেক্টিভ ছাবজেক্টটো তোমালোকৰ সকলোৰে ভাল হওক সেই ছাবজেক্টটোত নাম্বাৰ পালে তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়ি যাব চ' তোমালোকে ভালকৈ পৰীক্ষা দিয়া পৰীক্ষা কাইলৈ শেষ হ'ব শেষ হোৱাৰ পিছত আমি কি কৰিম এতিয়া আমি কি কৰিম নম্বৰ কম পালে কি কৰিম বেছি পালে কি কৰিম কি পঢ়িম পঢ়িবলৈ যাব পাৰিম নাই মানে ভবাটো সকলোখিনি লগাই মই তোমালোকক ভিডিঅ' দি থাকিম চাই থাকিবা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ